লখিমপুৰ নাওবৈচাত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন ব্যক্তিয়ে। নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰেভেলাৰে মহতিয়াই নিয়ে এখন স্কুটি। এজোপা গছত খুন্দা মাৰি ওলমি ৰয় ট্ৰেভেলাৰখন। লখিমপুৰৰ পৰা বিপৰীয়া অভিমুখী ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS07C7733। নাওবৈচা কলেজ তিনিআলিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। স্কুটি আৰু ট্ৰেভেলাৰৰ কেইবাগৰাকীও আৰোহীকে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। এক্সিডেণ্ট হ'ল, দুজন স্পট ডেথ হৈছে আৰু স্কুটিৱালাজনে দুখ পাইছে বুলি কৈছে আৰু কেইবাজনো ক্ষতি হৈছে। চব মেডিকেলত ভৰ্তি হৈছে মানুহ চব গোটেইখিনি ৰাইজ এতিয়া ৰাস্তাত ব্লক হৈ গৈছে। এতিয়া গাড়ীবোৰ আহিছে, এইবিলাক ক্লিয়াৰ কৰি আছে। আৰু ট্ৰেভেলাৰত কিমান যাত্ৰী আছিলে? ট্ৰেভেলাৰটো অনুমান আছিলে 8-10জন মান যাত্ৰী আছিলে। আমি আহি দেখাত মানে নিহত দুজন ট্ৰেভেলাৰৰ নে স্কুটি? ট্ৰেভেলাৰ যাত্ৰী নেকি? যাত্ৰী ট্ৰেভেলাৰখন ক'ত গৈ আছিলে সবিশেষ নাজানো বাৰু, কিন্তু যাত্ৰী সেই দুজন মানে লখিমপুৰৰ পৰা লালুক অভিমুখী আছিলে। লখিমপুৰৰ পৰা লালুক অভিমুখী আহি আছিলে। আৰু স্কুটিখন কোনফালৰ পৰা আহি আছিলে? স্কুটিখন অপজিট ছাইডৰ পৰা আহি আছে, মানে মুখামুখি হৈছে। কেইবাজনো আৰোহীৰ অৱস্থা সংকটজনক। না